নমস্কাৰ বন্ধুসকল, এই যে বেমাৰটো আপোনাক দেখালো, এই বেমাৰটো BS6 বলেৰত পাইব গাড়ীতে হয়। এইটো প্ৰব্লেম হ'ল সেলফৰ প্ৰব্লেম, সেলফৰ কাৰ্বনৰ প্ৰব্লেম। আৰু বহুতে মোক ফোন কৰি সুধি থাকে এইটো কিহৰ প্ৰব্লেম, আৰু বহুত সেলফৰ মেকানিকসকলো মানে কনফাৰ্ম নহয় এইটো কিহৰ প্ৰব্লেম। সেইটো কাৰণে কৈছোঁ এইটো সেলফৰ প্ৰব্লেম হয়, সেলফৰ কাৰ্বন প্ৰব্লেম। কাৰ্বন বেয়া হ'লেহে তেনেকুৱা হয়। আৰু সেই গতিকে আপোনালোকে সেলফটো চেঞ্জ কৰি দিব পাৰে। হয়তো কাৰ্বন অৰিজিনেল বছৰে আহে চাগে, বছৰ লগাই দিলে ভাল হৈ যাব, আৰু তাৰ কাৰণে কোনো বেলেগ ইঞ্জিনৰ প্ৰব্লেম নহয়। তেনেকৈ ষ্টাৰ্ট নহয়, আমি এতিয়া বৰ্তমান ঠেলি পেলাই ষ্টাৰ্ট কৰিলোঁ। ষ্টাৰ্ট হৈ আছে বিদ্যুতৰ গাড়ী, এখন ষ্টাৰ্ট হ'লে বন্ধ হয়। সেইটো কাৰণে সেলফত কেতিয়া ষ্টাৰ্ট হয়, যদি ষ্টাৰ্ট বন্ধ হৈ যায় আপোনালোকে ঠেলি পেলাই ষ্টাৰ্ট কৰি দিব। আৰু ঠেলি পেলাই ষ্টাৰ্ট কৰিলে 2 নম্বৰ গিয়াৰ লগাব, আৰু তাৰ কাৰণে ক্লাছটো এৰি দিব। ক্লাছটো এৰি দিব, চেল মাৰিব নালাগে, চেল চুবই নালাগে, মানে চাবি চুবই নালাগে, চাবি অনাই কৰিব লাগে। তাৰপিছত ষ্টাৰ্ট হৈ যাব। চাব, আৰু ভিডিঅ'টো কেনে পালে জনাব নাপাব। ধন্যবাদ।